এতিয়াও হাতত 4-5 দিন আছে আৰু অলপ আমাক কষ্ট কৰিব লাগিব মানুহ ওচৰত যাব লাগিব আজি বহুত বিজেপি মানুহ তলে তলে আমাক সমৰ্থন কৰিবলৈ বিচাৰিছে বহুত অগপ মানুহে কৈছে কি আমি এবাৰ দল আমি চোৱা নাই এবাৰ আমি পাৰ্টিক চাই আমি ভোট দিম বহুত প্ৰথম নৱপ্ৰজন্মৰ মানুহবোৰ ল'ৰা ছোৱালীবোৰ কৈছে কি নহয় আমাৰ প্ৰথম ভোটটো আমি এবাৰ পাৰ্টি চাই আমি দিম এটা বিবেক ভোট দিম বয়োজ্যেষ্ঠসকলে কৈছে আমি বিবেক ভোট দিম মহিলাসকলে কৈছে আজি আমি এটা বিবেক ভোট দিম তো মই আশা কৰোঁ যে এইবাৰ আমাৰ আটাইতকৈ ডাঙৰ ব্যৱধানত আমি জিকিব লাগে তো মই ইয়াত আহি আপোনালোকক কিবা নতুনকৈ মোৰ পৰিচয় দিব লাগে মই নাভাবোঁ আপোনাৰ লগত মোৰ ভালদৰে চিনাকি আছে এতিয়া আমাৰ নতুন এটা পৰিৱেশ পাইছোঁ ইয়াৰ আগতে আমি কলিয়াবৰ হৈ আমি সদনৰ ভিতৰত আমি বিভিন্ন বিষয়বোৰ দাঙি ধৰিবলৈ বিচাৰিছিলোঁ এতিয়া যোৰহাটৰ হৈ আমি মাত মাতিবলৈ এটা সুযোগ পাম আৰু বহুতৰ মানুহৰ এটা হেঁপাহ যে এইবাৰ যদি আমি যোৰহাট লোকসভা নিৰ্বাচন জিকিলোঁ তেতিয়াহ'লে 2 বছৰ পিছত দিছপুৰ নিৰ্বাচন আমি জিকিবলৈ গৈছোঁ আমাৰ চৰকাৰ হ'বলৈ গৈছে সেইকাৰণে আজি আপোনালোকে আগৰ পৰা এজন সাংসদ হিচাপে মোক পাই আছে ভৱিষ্যতৰ এজন সাংসদ হিচাপে মোক যে পায় মই সাংসদ হিচাপে ইয়াত এই অঞ্চলত বিভিন্ন নামঘৰ অনুষ্ঠানত সহায় কৰিব পাৰোঁ তাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰক মই দীঘলীয়া ক'বলৈ নিবিচাৰোঁ ৰঙালী বিহুৰ উলগ যাচিছোঁ আৰু নৱবৰ্ষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ এই নতুন বছৰ সকলৰ ঘৰত শান্তি সম্প্ৰীতি মংগল লৈ আনে আৰু অহা 19 তাৰিখে সকলোৱে যে আত্মচিনাপত ভোট দি আমাৰ জয়যুক্ত কৰে এয়াই মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ ধন্যবাদ